ফাৰ্ষ্ট টেক আদালতত হ'ব লাগে দিব্যজ্যোতি দাসৰ হত্যাৰ বিচাৰ। ড্ৰাগছ আসক্ত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা যুৱক দিব্যজ্যোতি দাসৰ হত্যাৰ দ্ৰুত ন্যায় বিচাৰি গোলাঘাটত প্ৰতিবাদ। কেইবাটাও দল সংগঠনৰ উমৈহতীয়া বিক্ষোভ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্ত প্ৰক্ৰিয়াত আৰক্ষীৰ স্থিতিত অসন্তুষ্টি ব্যক্ত কৰি প্ৰতিবাদকাৰীৰ দাবী। স্বাস্থ্যকৰ্মী মহিলা স্বাস্থ্যকৰ্মী গোলাঘাট বিদ্যালয়ত যোনে হাত উঠাইছিলে সেই দুখীয়ে শাস্তি দিব লাগে। তাৰ লগতে ৩ নম্বৰটো কথা হৈছে যে এই দৰ্দময় পৰিৱেশত ব্যস্ত কৰা এই পৰিয়ালটোক অসম চৰকাৰে গোটেই তেওঁলোকৰ ভৰণ পোষণ ল'ব লাগিব। তাৰ লগতে ৪ নম্বৰ আমাৰ এই দুষ্কৃতিকাৰী যি দুষ্কৃতিকাৰীয়ে গোটেই গোলাঘাটত আমাৰ ব্যৱস্থাটো বেয়া কৰি যে আমাৰ গোষ্ঠী সংৰক্ষণ লগাবৰ কাৰণে চেষ্টা কৰিছে, গোটেই গাঁৱত জ্বলাই দিম কৈছে, সেই দুষ্কৃতিকাৰীক ফাঁচি দিব লাগে। হত্যাকাৰীৰ পক্ষ লোৱা যুৱকৰ বিৰুদ্ধেও আৰক্ষীক কঠোৰ হোৱাৰ আহ্বান। দিব্যজ্যোতি দাসৰ হত্যাত অভিযুক্ত আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত আছে নাজিদুৰ ইছলাম। নাজিদুৰ ইছলামৰ পক্ষ লৈ কেইবাজনো যুৱকে গাঁও জ্বলাই দিয়াৰ ভাবুকি দিছিল। ইয়াৰ বাদেও নাজিদুৰ চিকিৎসাধীন হৈ থাকোঁতে কৰ্তব্যৰত নাৰ্ছৰ গাত দিছিল হাত। সেইগৰাকী যুৱককো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী প্ৰতিবাদকাৰীৰ। কোন কোন গাঁও জ্বলাই দিয়াৰ লগত ষড়যন্ত্ৰত জড়িত আছে সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক আৰু গোলাঘাটত সৰ্বাত্মকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অপাৰেশ্যন চলাই এই ড্ৰাগছৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। সোমবাৰৰ প্ৰতিবাদকাৰীসকলে সমদল কৰি আহি স্মাৰকপত্ৰ দিব বিচাৰিছিল উপায়ুক্তক, কিন্তু উপায়ুক্তক সাক্ষাৎ কৰিব নোৱাৰাত অধিক উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী। ফলত আৰক্ষীয়ে স্থাপন কৰিবলৈ বাধ্য হয় বেৰিকেড। আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীৰ পক্ষ লৈ গাঁও জ্বলাই দিয়াৰ ভাবুকি দিয়া দুজন উদণ্ডক। উল্লেখ্য যে 19 মেৰ নিশা গোলাঘাট বেবেজিয়াত স্বগৃহত নাজিদুৰ নামৰ দুৰ্বৃত্তটোৱে নৃশংসভাৱে হত্যা কৰিছিল দিব্যজ্যোতি দাসক। দুৰ্বৃত্তটোৰ আক্ৰমণত আহত হৈছিল দিব্যজ্যোতিৰ পত্নী আৰু পুত্ৰও। হত্যাকাণ্ডৰ পিছত ক্ষোভিত ৰাইজে জ্বলাই দিছিল হত্যাকাৰীৰ বাসগৃহ। বৰ্তমান অভিযুক্ত নাজিদুৰ আৰক্ষীৰ জিম্মাত। গোলাঘাটৰ পৰা গিৰীন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।